টিয়কৰ কাকজানত ৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ গাঁত 715 নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ গাঁত সৃষ্টি হোৱাৰ ফলত যিকোনো মুহূৰ্তত গোটেই পথটো বহি পৰাৰ সম্ভাৱনা প্ৰকট হোৱাৰ লগতে দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আপোনাৰ দিল্লীৰ পৰা মানে ইয়াতে বহুত চলাচল হৈছে গাড়ী এইটো গোটেই ভাৰত চৰকাৰে জানে এই ঠিকাদাৰসকলৰ গাফিলতিৰ কাৰণে আজি এইটো চাওক এইটো ৰাতিপুৱা সময়ত এইটো এটা মস্ত 7 ফুটমান গাঁত এটা ডাঙৰ গাঁত এটা হৈ গ'ল এইটো তেখেতসকলৰ ঠিকাদাৰসকলক আমাৰ ওচৰ চুবুৰীয়া যিসকল পাব্লিক আছিলে সেই সময়ত আমাৰ তেখেতসকলে আপত্তি কৰিছিলে যে এইফালে গোটেই গাঁওখনৰ পানী মানে হেৰি হৈ গৈছে মানে পাহাৰ হৈ গৈছে এই কালভাৰটো বনাবৰ টাইমত তেখেতসকলক 10 ফুটমান দিবলৈ কৈছিলে কিন্তু তেখেতসকলে এইটো কালভাৰটো দি দিলে মাত্ৰ 8 ফুট 2 ফুট বঢ়াবৰ কাৰণে আজি কি অৱস্থা হৈছে এইফালৰ পানী মানুহৰ কি অৱস্থা হৈছে এই চাওক এই বেনাৰখন মাৰিবৰ কাৰণে ইয়াতে কিমান গাড়ী চলিছে কিমান ডাঙৰ ডাঙৰ মানুহ আৰ পাৰ হৈ আছে তেখেতসকলে এই বেনাৰখন মই ঘৰৰ পৰা আহি পেলাই মই এইখন ৰাস্তাত মাৰিবলগীয়া হৈছে এইটো বৰ দুখৰ কথা সবচে দুখৰ কথা এই বেয়া লাগিছে এইটো এই কালভাৰটোত যদি কোনোবা এজন মানুহ এই যাত্ৰী যেতিয়া আহে এই গাঁতটো কিমান দ আপোনালোকে এইটোৱে স্থানীয় লোকসকলে বাবানী পথটোৰ এটা অংশ বন্ধ কৰি দিছে ইতিমধ্যে প্ৰশাসনৰ লোক উপস্থিত হৈছে বুলি জানিব পৰা গৈছে টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট নিউজ নাও।